हेलो गाइस আমি কালি নিহা 12 বজাত জিএনআরসি হস্পিটালত মোৰ পিহিক লৈ অৱস্থিত হওঁ। ইয়াত বিশেষ গুৱাহাটী যিমান হস্পিটাল আছে তাতকৈ ইয়াত বহুত ধৰণৰ সুবিধাজনক আছে আৰু ইয়াত সকলো ধৰণৰ বেমাৰীৰ কাৰণত ফেচিলিটি ৰখা আছে আৰু বিশেষ এটা বস্তু ইয়াত ভাল আছে যে ডক্টৰ আৰু নাৰ্ছৰ ব্যৱহাৰ পাতি বহুত ধুনীয়া। আপোনালোকে যদি আহিলে গম পাব। মই বিশেষ আহিছোঁ ডক্টৰৰ লগতো কথা পাতিলোঁ। এটা ডক্টৰজন আমি সুধিলোঁ দাদা ক'ৰ পৰা আহিছে। এই ডক্টৰজন মোক ক'লে যে মই মাইনকাছৰৰ পৰা আহিছোঁ। সি এতিয়া আমাৰ লগত কথা পাতি সিও গুচি গ'ল, আমিও ওলাইছোঁ। আমাৰ যিটো বেমাৰী লৈ গৈছিলোঁ বেমাৰীখন সোনকালে ট্ৰিটমেণ্ট দিয়াৰ কাৰণত জৰুৰীকালীন ইমাৰ্জেঞ্চিত ভৰ্তি কৰাৰ পিছত বেমাৰীখন এতিয়া অলপ নৰ্মেল হৈছে। বহুত ভালজনক হস্পিটেল, বিশেষ ইয়াত দুখীয়া মানুহৰ জন্য সুবিধাজনক। ইয়াত চিট ভাড়াটো বিশেষ কম। আপনার এসি নোহোৱাকৈ ৰুম ল'লে এইটো আপনার 3,500 পাই যাব আৰু যদি এসি থাকা ৰুম নেয় আপনার 6,000তো মেকআপ হ'ব। আমি বেলেগ হস্পিটেলত গ'লে ইয়াতকৈ বেছি আৰু এই পইচা লয়। সেইকাৰণে ইয়াত বহুত ধৰণৰ সুবিধাজনক আছে আৰু বিশেষ আৰু এটা বস্তু ভাল আছে ইয়াত। আপোনালোকে যদি তাৰমানে বেমাৰীৰ লগত যদি দুজন মানুহ গৈছে এই ইয়াত তাৰমানে ৰাতি থাকিব পাৰিব। হস্পিটেলৰ গেটৰ ওচৰতে থাকা সিহঁতৰ মিলা ঠাই দিছে এটা। ইয়াত বহুত ধৰণৰ বেমাৰীৰ লগত মানুহ আহিলে থাকিব পাৰিব। আমি এতিয়া ঘৰত উভতি হ'ম। বেমাৰীখন যেন সুস্থ হৈছে আৰু ইয়াত এই যেতিয়া আহিলোঁ আমি গাড়ী পাৰ্কিঙত, ইয়াত কোনো গাড়ী পাৰ্কিং লোৱা নহয়। আপোনাৰ হস্পিটেলৰ সন্মুখত বহুত ঠাই আছে। যেন এইটো আমিনগাঁও উত্তৰ গুৱাহাটী ধৰে অলপ ভিতৰৰ চাইড হ'লেও ভিতৰৰ হস্পিটেলবিলাক ভিতৰত হ'ব লাগে যে আমি গাড়ী পাৰ্কিং কৰাৰ আমাৰ বহুত গুৱাহাটী চিটিত অসুবিধাজনক হয়। ইয়াত কিন্তু এটা বিশেষ বস্তু ভাল, আমি যিমান হস্পিটেলৰ সন্মুখত ঠাই আছে আমি বিন্দাছ গাড়ীবোৰ পাৰ্কিং কৰিব পাৰি। দিনত আহিলেও আপোনালোকে থ'ব পাৰিব, ৰাতি হ'লেতো আৰু কথাই নাই।